মাধৱ গুৰুজনে ইমান সুন্দৰভাৱে নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দি থৈছে, শংকৰেহে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে ও আপোনাৰ মহত্ব খানি। প্ৰথম দৰ্শন যে শংকৰ গুৰুজনাই শুদ্ধ মতটো আমাৰ বাবে এৰি থৈ গৈছে, কেনেকৈ শাস্ত্ৰ তত্ত্ব জানি। শংকৰে সেই শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি। শাস্ত্ৰৰ সাৰ তত্ত্ব জানি ঈশ্বৰক কেনেকৈ ভজনা কৰিব লাগে, এই শুদ্ধ পথটো কলিৰ মলমতি মনুষ্য আমাৰ বাবে দি থৈ গৈছে। ইহাংক নজানি মূৰহে এই তত্ত্বটো আশ্ৰয় নকৰি মূৰ্খসকলে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি। যদি আজি এই পবিত্ৰ গুৰুগৃহত দায়িত্ব পোৱা প্ৰাণজিৎ নামৰ এই ক্ষীণমিন শৰীৰটোৱে কৈ থৈ যাওঁ যে মই কৈছোঁ বাপসকল আপোনালোকে শুনিব, তেতিয়াহ'লে শাস্ত্ৰই কোৱা প্ৰথম মহামূৰ্খটো হ'ম আমি। সেইকাৰণে আমি প্ৰত্যেক ক্ষেত্ৰতে শাস্ত্ৰৰ পদ উদ্ধৃতিৰে গুৰুজনে আমাক এনেকৈ কৈছে, এই ভাৱনাটো আমি আগত ৰাখিব লাগিব। কেতিয়াও আমি নিজৰ মত প্ৰকাশ কৰিব নোৱাৰোঁ। শাস্ত্ৰ মত এৰি যি কথা কহয় কেৱলে পাখণ্ড নহয়। শাস্ত্ৰৰ মত এৰি যদি আমি নিজে কৈছোঁ বুলি, মই কৈছোঁ বুলি আমি যদি দাবী জনাওঁ, তেতিয়াহ'লে তেওঁকেই শাস্ত্ৰই পাখণ্ড, মহামূৰ্খ আদি আদি ককৰ্থনাৰে তেওঁক ককৰ্থনা কৰিছে। গতিকে আমি চিন্তা কৰিব লাগিব। দ্বিতীয়তে যদি আমিও আশ্ৰয় কৰোঁ, এই অনুষ্ঠানৰ পৰা আমি যেতিয়া গুচি যাম, এসপ্তাহ 10 দিনৰ পাছত যদি বাপাইসকল আপোনাৰ হবে বোলে সেইদিনা প্ৰাণজিৎ বাপে এনেকৈ কৈছিল, আমি এইটোহে পালন কৰিব লাগে, এই বুলি যদি বাক্যষাৰ আমি ইজনে সিজনৰ আগত অৱগত কৰিম, তেতিয়াহ'লে 2 নম্বৰতে আপোনালোকো হ'ব সেই অপৰাধৰ ভাগিদাৰ। গতিকে আমি প্ৰত্যেকেই কাৰোবাৰ নাম নলৈ মাত্ৰ অনুষ্ঠানত সেইদিনা শাস্ত্ৰসন্মতে গুৰুজনাই দিয়া দৰ্শন এনেকৈ প্ৰকাশ হৈছিল, আমি শ্ৰৱণ কৰি ধন্য হ'লোঁ। এই ভাৱনাটো আনিবলৈ আমি চেষ্টা কৰিব লাগে। দ্বিতীয় দৰ্শনটো হ'ল এনেকৈ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম যদি আমি আশ্ৰয় কৰিবলৈ যাওঁতে কেনেবাকৈ আমি এই মহাত্মা গান্ধী মাৰ্কা থকা সেই ধন টকা পইচা বাস্তৱ পৃথিৱীখনত যাক আমি বুজি পাওঁ অৰ্থ বুলি, তাক যদি আমি আশ্ৰয় কৰোঁ বোলে ইমানটো দিলেহে আমি যাব পাৰিম আৰু ইমানটো যদি নিদিয়ে তেতিয়াহ'লে আমি যাব নোৱাৰিম, এনেকৈ যদি আগতে আমি ধৰা বন্ধা নিয়ম এটা পালন কৰোঁ, মানে যিটো ইংৰাজীত ডিমাণ্ড বুলি কয়, তেতিয়াহ'লে শাস্ত্ৰই কৈছে মহামূৰ্খ বুলি। ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি। দ্বিতীয়তে সেই দৰ্শনটো প্ৰকাশ কৰিছে। গতিকে গুৰুৰ আদৰ্শত মই মোৰ এই ভাৱনাবিলাক কৃষ্ণ নাম আশ্ৰয় কৰি ভকতৰ সেৱাৰ বাবে আমি নিজক আগবঢ়াই দিওঁতে এই ভাৱনাবিলাক আমি যিমান পাৰোঁ সিমান এৰাই চলিবৰ বাবে চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। আৰু মানুহ মাত্ৰেই ভুল থাকেই, এইটো সঁচা কথা আমি সকলোৱে জানো, কিন্তু তাতো আমি এজোকা ঘোষা যদি আগবঢ়াই দিয়া যায় তেতিয়া ক্ষমাৰ পাত্ৰ হৈ যায়। সেইকাৰণে যিজন বাপে ঈশ্বৰৰ অৰ্থে দ্ৰব্য বস্তু শৰাইত আগবঢ়াই দিয়ে, তেৰায়ো সদৌ শেষত মাধৱ পুৰুষজনে এজোকা ঘোষা আশ্ৰয় কৰে যে নাজানোহো আবাহন, নাজানোহো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ, মূৰগতি সাধিবে উচিত। হে প্ৰভু, মই তোমাৰ দাস, নাজানো, ভকতৰ আজ্ঞা মাত্ৰ পালনৰ বাবে আগবাঢ়িছোঁ, আৰু এই আজ্ঞাত যি ভুল ক্ৰুটি ৰৈ গৈছে, তাৰ বাবে যি অপৰাধ হৈছে, শাস্তি হিচাপে মূৰগতি সাধিবে উচিত, তুমি যি উচিত ভাবা তাকে আমাক দিবা প্ৰভু। এইবুলি সেই বাপজনে সেৱা কৰে। আৰু ভক্তসকলেও যিসকলে আজ্ঞা কৰে, তেৰা সমস্তই হয়তো আজ্ঞা কৰোঁতে তেৰাক ভুল হৈ যাব পাৰে নজনাজনক দিয়াৰ বাবে। গতিকে 2 প্ৰকাৰে যেতিয়া সমস্তজনাৰে কিঞ্চিত কিঞ্চিত অপৰাধ ৰৈ যায় ঈশ্বৰৰ ওচৰত, সেইকাৰণে সমস্তজনে আমি কেৱল এটা নামেই আশ্ৰয় কৰোঁ, কেৱল অ হৰি অ
ৰাম। এয়া হ'ল গুৰুজনাৰ আদৰ্শ। শংকৰ গুৰুজনাৰ আদৰ্শক মাধৱ গুৰুজনাই পুনশ্চ চিনাকি দিছে। শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলে কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক মহামূঢ় মতি কিনো লোক মহামূঢ়মতি। চোৱাচোন মানুহবিলাক কিমান মহামূৰ্খ। সেইজন জগতগুৰু পৰমগুৰু শংকৰদেৱ থাকোঁতে চিনাকি দি থৈ যোৱাৰ পাছতো আমি অন্যজনক যদি গুৰু ভজোঁ তেতিয়াহ'লে আমাতকৈ মহামূৰ্খ দ্বিতীয়জন এই সংসাৰত নাই। যদি আমি সেইটো কৰোঁ তেতিয়াহ'লে দেৱঋষি নাৰদক ব্ৰহ্মাদেৱে কোৱা সেই দৰ্শনটো যে তুমি সবে সেহি মহামায়াকে ভুলিলা তাতেহে জগতক গুৰু আমাকো বুলিলা। তাৰমানে তুমি যেনেকৈ ভগৱন্তৰ মায়াত পৰিলা আমাক গুৰু বুলি ভাবি, ঠিক তেনেকৈ আমিও শংকৰদেৱক গুৰু বুলি নামানি যদি অন্যজনক গুৰু ভজোঁ তেতিয়াহ'লে আমিও ভগৱন্তৰ মায়াতে আবদ্ধ হৈ আছোঁ। এই দৰ্শন আমি বুজি পাব পাৰিম। ৰাম যি কথা পুছিলা তাৰ লৈও পৰিছেদ সবে কৃষ্ণময় ইটো কৈলো সত্য ভেদ। পুত্ৰ, তুমি মোক যি কথা সুধিছিলা মই তাৰ পৰিচয় দিওঁ শুনা। সবে কৃষ্ণময় ইটো কৈলো সত্যভেদ। সত্য হ'ল সকলো কৃষ্ণময় আৰু কৃষ্ণই হ'ল সত্য। প্ৰমাণ 4 বেদে 14 শাস্ত্ৰে কৃষ্ণকে কহয় কৃষ্ণৰেখে অংশ সবে জগত নিশ্চয়। কৃষ্ণক পাইবাক লাগি কৰে যত জাগ তপ জপ কৰিয়া কৃষ্ণক পাৱে লাগ। জ্ঞান পথে কৃষ্ণকে সেৱে জ্ঞানীগণ কৈলো সেহি সেইব মূৰ নন্দেৰ নন্দন। লীলা কৰি তেহু পূৰ্বে প্ৰকৃতি সৃজিলা মায়া গুণ দ্বাৰে ইটো ব্ৰহ্মাণ্ড কৰাইলা। হে দেৱঋষি, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সবাৰো মধ্যতম মুখ্য মাত্ৰ হৰিনাম। মাধৱ গুৰুজনে নামঘোষাত ক'লে আৰু একাদশ স্কন্ধত কৃষ্ণ তত্ত্ব উদ্ধৱৰ আগত ক'লে মই বিনে বেদে কিছু আন নবখানে 4 বেদৰ তত্ত্ব অৰ্থ এহি মানে। আৰু প্ৰজাপতি ব্ৰহ্মাদেৱে এই মুহূৰ্তত 2য় স্কন্ধত দেৱঋষি নাৰদক প্ৰকাশ কৰিছে যে সেইজন সত্য বস্তু কৃষ্ণৰে সমস্ত জগত আমি অংশ। আৰু সেইজন কৃষ্ণ তত্ত্বকে পাবৰ বাবে যাগ যজ্ঞ তপ জপ যিয়ে নকৰা এই সকলোখিনি কেৱল কেন্দ্ৰবিন্দু হ'ল স্বয়ং কৃষ্ণস্তু ভগৱান। আৰু সেই কৃষ্ণস্তু ভগৱান এই মুহূৰ্তত প্ৰজাপতি ব্ৰহ্মাদেৱে ক'লে কৈলো সেহি সেব্য মূৰ নন্দেৰ নন্দন। অকণমান আগত কৈছিল দৈৱকীৰ্তনয় আৰু এই মুহূৰ্তত ক'লে নন্দেৰ নন্দন। তাৰমানে তেওঁ একেজনেই সময় সাপেক্ষে দৈৱকীৰ পুত্ৰ হিচাপে অৱস্থান কৰিছিল মথুৰাত আৰু সময় সাপেক্ষে তেওঁৰ দ্বাৰা সৃষ্টি জীৱ জগতক লীলা কৰিবৰ বাবে তেওঁ পুনৰ গোকুল বৃন্দাবন ক্ষেত্ৰত নন্দ যশোদাৰ গৃহত পুত্ৰৰূপে অৱস্থান কৰিছেগৈ। একেজনেই পুত্ৰ লীলা কৰি তেহু পূৰ্বে প্ৰকৃতি সজিলা মায়া গুণ দ্বাৰেইটো ব্ৰহ্মাণ্ড কৰাইলা। তাহাৰ ভিতৰে ভৈলা বিৰাট শৰীৰ ঊৰ্ধে 7 লোক তাতে বুজা মহাবীৰ
অধত অতল আৰু বিতল সুতল তলাতল আদি সাতু পৰম বহল দেৱ দৈত্য মনুষ্য বিভাগী তাতে ৰৈল চাৰি বৰ্ণ কৃষ্ণৰ দেহত হন্তে ভৈল। প্ৰকাশ কৰিছে যে তেওঁৰ দ্বাৰা সৃষ্টি কৰাই ব্ৰহ্মাণ্ডত 14খন ভুৱন আছে। এই 14খন ভুৱনৰ ওপৰ ফালে 7 স্বৰ্গ বুলি কয়, তলৰ ফালে সপ্ত পাতাল বুলি কোৱা হয়। এই সপ্ত স্বৰ্গ হ'ল ভূ ভুৱ স জন মহী তপ সত্য, আৰু তলফালে হ'ল তল অতল সুতল বিতল তলাতল ৰসাতল মহিতল। এনেকৈ 14 ভুৱন লগ লাগি এক ব্ৰহ্মাণ্ড সৃজন হৈছে। আৰু এই 14 ভুৱনত যি যেনেকৈ থাকিবৰ বাবে ইচ্ছা হ'ল কৰ্ম অনুসাৰে তেনেধৰণে দেৱ দৈত্য মনুষ্য বিভাগী তাতে ৰৈল। আৰু মনুষ্যৰ ভিতৰত 4 বৰ্ণ কৃষ্ণৰ দেহত হন্তে ভৈল। মনুষ্যৰ ভিতৰত 4 বৰ্ণ চতুবৰ্ণ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ। এই চতুবৰ্ণ ভগৱন্তৰ শৰীৰৰ পৰা জন্ম হ'ল। ভগৱন্তৰ পদ্ম মুখহন্তে ব্ৰাহ্মণৰ জন্ম, বাহুৰ পৰা ক্ষত্ৰিয়সকলৰ জন্ম, আৰু উৰুৰ পৰা বৈশ্যসকলৰ জন্ম, চৰণৰ পৰা শূদ্ৰসকলৰ জন্ম। এতিয়া শাস্ত্ৰই যদি এইটো সত্য বুলি কৈছে, গুৰুজনায়ো এই দৰ্শনটো সুন্দৰভাৱে আমাক দিয়াৰ পাছত আমি কিয় ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চতুবৰ্ণৰ মাজত 4 জাতি বুলি ক'লে যাৰ কথা আমাৰ মনলৈ আহে, ইয়াৰ মাজত আমাৰ ভাগটো কিয় আহিল? সেইটোৱে হ'ল ভগৱন্তৰ মায়াটো। তাৰমানে 4 জাতিৰ পিতৃ হ'ল কেৱল এজন, নাম হ'ল কৃষ্ণ তত্ত্ব। আৰু আমি 4 জাতিৰ জীৱতত্ত্বই সেৱা কৰিব লাগিছিল। শ্ৰৱণ কীৰ্তন ধৰ্ম 4 বৰ্ণৰ নিজ পিতৃ কৃষ্ণ মাত্ৰ সেৱ জগতৰ। আমাক জ্ঞান দিলে যে তোমালোক সমস্তজনৰে পিতৃ হ'ল কেৱল এজন, নাম কৃষ্ণ, আৰু তেওঁকেই তোমালোকে সদা সৰ্বদা কায় বাক্য মন চিত্ত এক কৰি সেৱা কৰা যদি মংগল বিচাৰিছা। আৰু তাকে নকৰি হেন কৃষ্ণ সেৱা এৰি যিটো মন্দমতি অৱশ্যেকে মৰি সিটো যাইবে অধোগতি। জীৱৰ গতি দুটা, এটা হ'ল ঊৰ্ধ্ব গতি, এটা হ'ল অধোগতি। ঊৰ্ধ্ব গতিটোক পৰম গতি বুলিও কোৱা যায়। এতিয়া কৃষ্ণ তত্ত্বক আশ্ৰয় কৰিলে শাস্ত্ৰই প্ৰশংসা কৰিছে। অ হৰিত শৰণ লয়া যিটো জন হে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে আতি মহাহুষে তৰে। শাস্ত্ৰই প্ৰশংসা কৰিছে সেইজনক কি বুলি? মহাজন বুলি। আৰু সেই নিয়মটো পালন নকৰি উপাস্য তত্ত্ব কৃষ্ণক যিসকলে এৰিব তেওঁলোকক ককৰ্থনা কৰিছে কি বুলি? হেন কৃষ্ণ সেৱা এৰি যিটো মন্দমতি বুলি কৈছে। এতিয়া আমাক কোনটো উপাধি লাগে এতিয়া? মন্দমতিটো নে মহাজনটো? চিন্তা আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ। আৰু যদি মন্দমতি লাগে উপাধিটো, তেতিয়াহ'লে অৱশ্যেকে মৰি সিটো যাইবে অধোগতি মানে নৰকগামী। আৰু যদি মহাজনটো লাগে তেতিয়াহ'লে দুৰ্ঘোৰ অপাৰ
এই পাৰাপাৰহীন সংসাৰ সাগৰখন অতি মহাসুখেৰে তৰি যাব পাৰিম, মানে পৰম গতি বা ঊৰ্ধ্বগতি। সুন্দৰভাৱে পথ দি গৈছে। গতিকে আশ্ৰয় কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ কৰ্তব্য, কৰ্ম, ধৰ্ম। ৰাম মায়াৰ সৃজনাইতো ব্ৰহ্মাণ্ড যতে ক, সমস্তে বিনাশী মই কহিলো প্ৰত্যেক, ব্ৰহ্মাণ্ডৰ বাজসিতো কৃষ্ণৰ নগৰ, কদাচিতো নুহিনাশ জানা মুনিবৰ। এই ব্ৰহ্মাণ্ডখন মায়াৰ দ্বাৰা সৃষ্টি হৈছে, সেইকাৰণে সকলো বিনাশ হয়। ধামনা চেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি। সত্যই হ'ল পৰম ধাম। ধামনা চেন সদা নিৰস্ত কুহকং, মানে স্থানবিলাকৰ ভিতৰত যেনেকৈ স্বৰ্গ, মৰ্ত্য, পাতাল, ইতিমধ্যে আমি 14 ভুৱনৰ কথা পালোঁ। 14 ভুৱন সমস্ত মায়াৰ দ্বাৰা সৃজন হৈছে, আৰু সেইকাৰণে ই হ'ল বিনাশী, আৰু কৃষ্ণ হ'ল অবিনাশী, আৰু তেওঁ য'ত থাকে সেই স্থানো হ'ল অবিনাশী। আৰু সেই নগৰখনৰ নাম বৈকুণ্ঠ বুলি প্ৰকাশ কৰিছে। এই বৈকুণ্ঠ প্ৰপঞ্চৰ ভিতৰত নহিকে সিটো থান, অৰ্থাৎ মায়াৰ দ্বাৰা সৃষ্টি ব্ৰহ্মাণ্ডৰ ভিতৰত এই কৃষ্ণৰ নগৰখন কিন্তু নাই। ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্মাণ। ভগৱন্ত পুৰুষে সেই বৈকুণ্ঠৰূপী ধাম নিৰ্মাণ কৰাৰ মূল উদ্দেশ্য কি? তেওঁক যিসকলে ভাল পায়, ভজনা কৰিব, কায় বাক্য মন চিত্তেৰে তেওঁলোকক নি সেই স্থানত ৰাখিবৰ বাবে ভগৱন্তই সেই স্থান বৈকুণ্ঠ নিৰ্মাণ কৰিছে। ব্ৰহ্মাণ্ডৰ বাহিৰ বুলি কৈছে। ৰাম জ্ঞান কৰ্ম যোগ জাগ তপস্যায়া চৰে, কদাচিতো বৈকুণ্ঠক নযায় সিটো নৰে। কিবা খেলি মেলি লগা দৰেও লাগে। অকণমান আগত ক'লে যে তপ জপ কৰিয়া কৃষ্ণক পাৱে লাগ। অকণমান আগত কৈছিল পদে যে কৃষ্ণক পাইবাক লাগি কৰে যত যাগ, তপ জপ কৰিয়া কৃষ্ণক পাৱে লাগ। তপ জপ, যাগ যজ্ঞ, পূজা পাতল, শ্ৰাদ্ধপিণ্ড, এইবিলাক কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ কেন্দ্ৰবিন্দু যদিও কৃষ্ণ তত্ত্ব, কিন্তু ইয়াৰ দ্বাৰা কৃষ্ণ তত্ত্বক লাভ কৰিব পাৰিব বুলি শাস্ত্ৰই নাই কোৱা। অন্য হাতেদি আমাক সিদ্ধান্ত দিলে যে কদাচিতো বৈকুণ্ঠক নাযায় সিটো নৰে। কোনটো পথ আশ্ৰয় কৰিলে? জ্ঞান কৰ্ম, জ্ঞান মাৰ্গ আৰু কৰ্মমাৰ্গ। জ্ঞান মাৰ্গ হ'ল যম, নিয়ম, আসন, প্ৰাণায়াম, ধ্যান, ধাৰণা, প্ৰত্যাহাৰ, সমাধি, এই অষ্টাংগ যোগ যেতিয়া নিজৰ লগত ৰাখিব, সেইটো হ'ল জ্ঞান মাৰ্গৰ দৰ্শন। কঠোৰ ব্ৰত ঋষিমুনিসকলে যে কৰে গছৰ তলত গৈ, কিন্তু তৎসত্বেও আমাৰ 2য় স্কন্ধৰ 1ম পদৰ একেবাৰে শেষৰ ফালে উদ্ধৃতি দিছে যে বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিমুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত সেৱন। ইমান কঠোৰ ব্ৰত কৰিছে এক ঈশ্বৰ কৃষ্ণক পাবলৈ, কৃপা লাভ কৰিবলৈ, যে তেওঁলোকে সেই তপস্যাৰ সময়খিনিত গছৰ পকা ফল প্ৰথম অৱস্থাত খাইছিল, অৰণ্যৰ মাজৰ পৰা বুটলি আনি বিচাৰি আনি। তপস্যা ইমানেই কঠোৰ হৈ গ'ল যে সেই স্থান এৰি উঠি গৈ জুৰিৰ পৰা পানী আনি খাবলৈ সময় নাই, উঠি গৈ গছৰ পৰা পাৰি ফল মূল খাই ভোক নিবাৰণ কৰিবলৈ সময় নাই। যিজোপা গছৰ তলত বহি তপস্যা কৰিছে, সেইজোপা গছৰ পৰাই হাতে ঢুকি পোৱা পাতখিলা ছিঙি আনি পাত খাই খাই ভোক নিবাৰণ কৰিছে। ইমান কঠোৰ ব্ৰত। তাৰপাছত হাত মেলি গছৰ পৰা পাতখিলা ছিঙি আনিবলৈও সময় নাই। যিখিলা পকা পাত নিজে নিজে বতাহত গছজোপাৰ পৰা এৰাই আহি তেওঁ ওচৰতে পৰে, সেইখিলা পকা পাতকে খাই ভোক নিবাৰণ কৰে। আৰু সদৌ শেষত সকলো এৰি মাত্ৰ বায়ু সেৱন কৰি কৰি এক ঈশ্বৰ কৃষ্ণ তত্ত্বক উপাসনা কৰা। এই কঠোৰ ব্ৰত সাধন কৰা স্বত্তেও শাস্ত্ৰই সিদ্ধান্ত দিছে যে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই পঠিয়াই দিয়া
কামিনীসকলৰ ভৰি আৰু হাতৰ যি খাৰুৰ জনজননী, ইয়াক কৰ্ণহন্তে স্পৰ্শ কৰা মাত্ৰকে সেই কঠোৰ ব্ৰতো তেওঁলোকৰ ভংগ হৈ যায়। তেতিয়াহ'লে শুদ্ধ কোনটো হ'ব পাৰে? শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে কৃষ্ণক পাবৰ বাবে ভকত এখে পন্থা বুলি কৈছে। কৃষ্ণক পাইবাক লাগি ভকত এখে পন্থা, ইহাকে কহৈ গীতা ভাগৱত গ্ৰন্থা। গীতা ভাগৱতে আমাক এই সিদ্ধান্তটো দিলে যে কৃষ্ণ তত্ত্বৰ কৃপা লাভৰ বাবে ভকতৰ সংগলৈ যোৱা। কিয় যাম? কাৰণ দেৱদত্তই যেতিয়া তেওঁৰে সন্তানস্বৰূপ জীৱৰ মংগলৰ বাবে এই সংসাৰত ২৪ অৱতাৰ ধাৰণ কৰিছে, কীৰ্তন গ্ৰন্থত গুৰুজনে আমাক সিদ্ধান্ত দিছে। সেই ২৪ মানে ২৪ বাৰ অৱতাৰ ধাৰণ কৰি ভগৱন্ত পুৰুষে এই ধৰাধামত কিছু সময় থাকে, আকৌ তেওঁ গুচি যায়। গুচি যায় তেওঁ ক'লৈ যায়? এটা দৰ্শন দিছে, সগুণ সাকাৰ ৰূপটো এৰি পুনৰ তেওঁ নিৰ্গুণ নিৰাকাৰ নাম ৰূপত প্ৰকাশ হৈ যায়। আৰু সেই নাম য'তে ত'তে নাথাকৈ হৰি নামৰ ৰত্ন, সেই নাম য'তে ত'তে নাথাকে। মহন্ত দোকানী কৰি ৰাখে মহা যত্ন, মহন্ত দোকানীৰ ওচৰতহে থাকে। আৰু সেই মহন্ত দোকানী হিচাপে ভগৱন্ত পুৰুষে নিজে গুৰু ৰূপত অৱস্থান কৰিছে ধৰাধামত। শ্ৰীমন্ত শংকৰদেৱ, যাৰ নাম আমাৰ সমস্ত জনাৰে হৃদয়ৰ মাজত আছে, সেই গুৰু ৰূপত অৱস্থান কৰি গুৰু এই সংসাৰৰ পৰা নিৰ্দিষ্ট সময়ত গুচি গ'ল। এতিয়া দেৱতত্ত্ব আহিল, আকৌ তেওঁ লীলা সম্বৰণ কৰি নাম তত্ত্বত সোমাল। নাম তত্ত্ব য'তে ত'তে নাথাকে, গুৰু তত্ত্বত থাকিল। আৰু গুৰু তত্ত্বও নিৰ্দিষ্ট সময়ত জগতৰ মংগল সাধন কৰি এই সংসাৰ এৰি গুচি গ'ল। গুৰু তত্ত্ব ক'ত থাকিল? শাস্ত্ৰসন্মতে আমাক দৰ্শন দিছে যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। তাৰমানে দেৱতত্ত্ব নাম, নাম তত্ত্ব গুৰু, গুৰু তত্ত্ব আহি ভকত তত্ত্বত ৰ'ল। মানে তিনিওটা তত্ত্ব আহি একঠাই হৈছে, সেই ঠাইডোখৰ নাম হ'ল ভকত। সেইকাৰণে ভকতক সেৱা কৰিলে দেৱক সেৱা কৰা হৈ যায়, ভকতক সেৱা কৰিলে নাম সেৱা হৈ যায়, ভকতক সেৱা কৰিলে গুৰু সেৱা হৈ যায়। ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে খেমিলয় সিটো কৃষ্ণৰ প্ৰসাদ। এই দৰ্শনটো প্ৰকাশিত হৈছে। আৰু বৰ্তমান পদে ক'লে যে জ্ঞান কৰ্ম যোগ জাগ তপস্যা আচৰে, এইবিলাক যিমানেই নকৰা কিয় কদাচিতো বৈকুণ্ঠক নযায় সিটো নৰে। এই জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ, ইয়াৰ দ্বাৰা জীৱই বৈকুণ্ঠ প্ৰাপ্তি হ'ব নোৱাৰে, নোৱাৰে, নোৱাৰে।